গ্ৰামাঞ্চল যথেষ্ট এটা ভিতৰুৱা অঞ্চল এই ধৰণে নিতৌ বিদ্যালয়ৰ পৰা আহি কোনোবা কলেজৰ পৰা আহি ইয়াতে ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে এই ফাতেমাবাদ চাহ বাগিচাৰ পৰা ক'ত খেলিব গৈছা ৰাজস্থান গৈছিলোঁ গোৱা অসমৰ তিনচুকীয়া ওদালগুৰি কোকৰাঝাৰ যোৰহাট আৰু গুৱাহাটী অসমৰ বাহিৰত পাঞ্জাৱত গৈছিলোঁ তুমি কি সপোন কি দেখা ফুটবলক লৈ সপোনত এইখিনি যে ইণ্ডিয়া টিমত খেলিব পাম মানে MP দিল্লী ভূটান আৰু বিভিন্ন ঠাইত খেলিছোঁ স্যাৰ ইণ্ডিয়ান টিমত খেলিবলৈ ইণ্ডিয়ান টিমত খেলাৰ সপোন তো পাপাৰ সপোন আছিল ফুটবলাৰ হ'ব তো ইটোৱে যথেষ্ট সপোন লৈ ইয়াত ক্লাবত আহিছোঁ ভৱিষ্যতে নৱপ্ৰজন্মক মানে আমি এটা ভাল এটা বাট দেখুৱাব পাৰোঁ ঠিক তেনেধৰণে খেলৰ জৰিয়তে আমি এটা ভাল বাট ভাল এটা ৰাস্তা দেখুৱাই তেওঁলোকৰ শাৰীৰিক তেওঁলোকৰ মানসিক এটা ভাল এটা চিন্তাধাৰণা মানে জাগি উঠক নমস্কাৰ NU24 বিশেষ অনুষ্ঠান এপলকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী এখন সুবিশাল বাগানৰ মাজত উপস্থিত আছোঁ আৰু দেখিবলৈ পাইছে মোৰ পাছফালে এই ধৰণে বাইদেউহঁতে বাগানৰ পাত তুলি আছে কিন্তু আজি আমি বাগানৰ কাহিনী ক'বলৈ অহা নাই কিন্তু বাগানৰ লগত জড়িত এটা কাহিনী ক'বলৈ আহিছোঁ এই বাগানবোৰতো যে প্ৰতিভা লুকাই থাকে কেৱল পাত ছিঙাতে তেওঁলোক সীমাবদ্ধ নহয় তাকে আমি আজি দেখুৱাবলৈ আহিছোঁ অনুষ্ঠানত যি কেইগৰাকী বাইদেউ ইয়াত পাত তুলি আছে তেনেকুৱা বহু লোক ইয়াত পাত তোলাৰ লগত জড়িত তেওঁলোকে এই ধৰণে বাগানত কাম কৰি জীৱিকা নিৰ্বাহ কৰে আৰু তেওঁলোকৰ সন্তানে ইতিমধ্যে বাগানতে সীমাবদ্ধ নাথাকি দেশৰ পৰিধি ভাঙি আন্তঃৰাষ্ট্ৰীয় পৰিধিটো নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে নিজৰ অঞ্চলটোৰ নাম উজ্বলাবলৈ সক্ষম হৈছে তেনে দুগৰাকী ফুটবল খেলুৱৈৰ জীৱন কাহিনীক আজি আমি দেখুৱাম যি কেইগৰাকী ফুটবল খেলুৱৈ পিতৃ মাতৃয়ে এইখন বাগানতে কাম কৰি দুবেলা দুমুঠি যোগাৰ কৰি আছে বাগানত কাম কৰা শ্ৰমিকৰ জীয়ৰীয়ে ফুটবল খেলি কি ধৰণে নিজৰ নাম লগতে অঞ্চলটোৰ নাম উজ্বলাইছে তাকে আজি দেখুৱাবলৈ আমি উপস্থিত আছোঁহি বাক্সা জিলাৰ জ্ঞাতি গাঁৱৰ টিং লাইনত ফাতেমাবাদ চাহ বাগিচাৰ টিং লাইনত আমি উপস্থিত আছোঁ আৰু যিগৰাকী খেলুৱৈক আমি বিচাৰি উলিয়াইছোঁ তেওঁ ইতিমধ্যেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু খেলত অংশগ্ৰহণ কৰিছে 19 বছৰ অনুৰ্ধৰ ভাৰতীয় যি মহিলা ফুটবল দল ৰাষ্ট্ৰীয় দল তাতো তেওঁ বাছনি লাভ কৰিছিল তেওঁ মোৰ সৈতে আছে চিনাকি কৰি দিবলৈ ওলাইছোঁ এইগৰাকী হৈছে ভূমিকা সূত্ৰধৰ তোমাক স্বাগতম জনাইছোঁ অনুষ্ঠান এপলকলৈ নমস্কাৰ ছাৰ তুমি ফুটবল খেলা হয় ছাৰ আৰু এওঁ ফুটবল খেলি এইগৰাকী ভূমিকা সূত্ৰধৰ এওঁই ফুটবল খেলি ইতিমধ্যে অঞ্চলটোৰ নাম উজ্বলাইছে হয়তো বহুতেই ইয়াত নাজানে ফুটবল কি তেনে সময়তে এইগৰাকী কিশোৰীয়ে প্ৰশিক্ষকৰ অধীনত ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবল খেলিবলৈ সক্ষম হৈছে তেওঁ এইখন ঘৰতে আহি আজি আমি উপস্থিত হৈছোঁ তুমি ফুটবল খেলিছা বিভিন্ন প্ৰান্তত দেশৰ হৈ তুমি ফুটবল খেলিছা তুমি ফুটবলৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা ক্লাছ 6ৰ পৰাই ক্লাছ 6ৰ পৰা এনে দাদাহঁতৰ লগত খেলিছিলোঁ তাৰপিছত অলপ এনে ডিষ্ট্ৰিক্ট গেম এনে অলপ সৰু সৰু গেম খেলিছিলোঁ তাৰপিছত ক্লাবত জইন কৰিলোঁ ক্লাবত জইন কৰি কিনে প্ৰেক্টিছ কৰি কিনে চাইত চিলেকশ্যন হৈছিলোঁ তাৰে পৰা অলপ এবছৰ প্ৰেক্টিছ কৰি কিনে নেশ্যনেল ট্ৰায়েল দিছিলোঁ নেশ্যনেল ট্ৰায়েল দি কিনে নেশ্যনেল খেলি কিনে তাতে নেশ্যনেল খেলোঁতে প্লেয়াৰ অফ দ্য মেচ পাইছিলোঁ তাৰপিছত তাৰে পৰা ঘৰত আহি পিনে ইণ্ডিয়া টীমৰ কাৰণে মাতা হৈছিল আমি গৈছিলোঁ তাতে ইয়াৰ পৰা কিমান কেইগৰাকী গৈছিলা ইণ্ডিয়া টীমত খেলিবৰ কাৰণে ইয়াৰ পৰা তিনিগৰাকী গৈছিলা তাৰ মাজৰ তুমিও এগৰাকী আছিলা তুমি ইয়াত যে ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰা মানে ফুটবল যে শিকা তুমি ইয়াত ক্লাছ 6ৰ পৰা শিকা নে ফুটবল নিশিকাকে ফুটবল খেলিবলৈ লৈছিল ক্লাছ 6ত নিশিকাকে খেলিব লৈছিলোঁ পিছত ছাৰে চালে গেম চেম ভাল আছে তো ছাৰে মাতিলে ক্লাবত ক'লে যে আমাৰ ক্লাব হৈ খেলা এনেকুৱা পিছত ছাৰ হেন্তিৰ হৈ খেলিলোঁ তাৰপিছত চাইত চিলেকশ্যন হ'লোঁ চাইত চিলেকশ্যন হৈ কিনে নেশ্যনেলৰ ট্ৰায়েল দিছিলোঁ নেশ্যনেলৰ ট্ৰায়েল দি পিনে চিলেকশ্যন হৈ পিনে তাৰে পৰা ইণ্ডিয়া টীমৰ কাৰণে কলিং আহিছিলে আৰু এইগৰাকীয়ে হৈছে বাক্সা জিলাৰ গাটি গাঁৱৰ এখন বাগান ফাতেমাবাদ চাহ বাগিচা সেই ফাতেমাবাদ চাহ বাগিচাৰে টিং লাইনৰ কিশোৰী যিয়ে ইতিমধ্যে এই বাগান লাইনৰ পৰা ভাৰতৰ দৰে এখন দেশৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল দল 19 বছৰ অনুৰ্ধত বাছনি লাভ কৰি নিজৰ লগতে অঞ্চলটোৰ নাম উজ্বলাইছে আৰু তেওঁ এই অঞ্চলটোৰ
গৌৰৱ। ভূমিকা সূত্ৰধৰ এগৰাকী ৰাষ্ট্ৰীয় ফুটবলাৰ, এটা অতি অনগ্ৰসৰ অঞ্চলৰ পৰা যোৱা এগৰাকী ফুটবলাৰ, যাৰ মাতৃয়ে বাগানত কাম কৰি পাত তুলি শ্ৰমিক হিচাপে জীৱিকা নিৰ্বাহ কৰে। তেখেত আমাৰ সৈতে আছে। আপোনাক অনুষ্ঠান এপলকলৈ স্বাগতম জনাইছোঁ। আপোনাৰ নামটো কি? কুঁৱাৰী সূত্ৰধৰ। আপোনাৰ ছোৱালীয়ে ইণ্ডিয়া টীমৰ হৈ ফুটবল খেলে, হয়? আপুনি গম পায়নে এইটো কথা? আপোনাৰ ছোৱালীৰ ফুটবল খেল আপুনি দেখিছে নাই? দেখিছে। আপুনি ক'ত ক'ত ছোৱালী ফুটবল খেল চাইছে? গুৱাহাটী, লখিমপুৰ আৰু ৰাজস্থান আৰু বহুত জেগাতে এনেকৈ ঘূৰিছে। তেনেকৈ আপুনি লগত গৈছে ফুটবল খেল চাব? আপুনি বাগানত কেতিয়া কেতিয়া পাত তুলিব যায়? এই কেতিয়া কেতিয়া ইফালে ইফালে ঘূৰিলেতো যোৱাই নহয়, আৰু ছোৱালীটো নগ'লে যাওঁ বাগানত। তেনেকৈ মানে আপুনি বাগানত পাত তুলিয়ে জীৱিকা মানে পইচা উপাৰ্জন কৰি আছে, নহয় জানো? আপোনাৰ ছোৱালী যদি ফুটবল খেলে, ফুটবলৰ প্ৰশিক্ষণ ইয়াত লয়, কোচিং লয় ইয়াতে ক্লাবত, তাৰপাছত দেশৰ বিভিন্ন ঠাইত খেলিব যায়, খৰচো বহুত হয়। যিখিনি খৰচ ধৰক ক্লাবে দিয়ে বা বেলেগ বেলেগ স্পনচৰশ্বিপ থাকে, তেওঁলোকে পইচা দিয়ে, হ'ল নিজৰ ফালৰ পৰা চাগে দিব লগা হয় নিজৰ ছোৱালীজনীক পইচা। নিজৰ ফালে দিয়ে দিওঁ। হয়। আপোনাৰ কিমান কষ্ট হয়? বহুত কষ্ট হয় বাগানত কাম কৰা, আৰু ইমানখিনি হাজিৰাতো এনেকুৱা দিব নোৱাৰোঁ না, অলপ চলপ হয় কষ্ট। আপোনাৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰত 4জনী পৰিয়াল। তাৰ ফলত দেউতাকে বাহিৰত কৰে, মই বাগানত কৰোঁ, আৰু 2টা ছোৱালী। এজন ছোৱালী লখিমপুৰত থাকে। লখিমপুৰত কি কৰে? ফুটবলে খেলে তাইও। লখিমপুৰতো ফুটবলে খেলে, মানে ভূমিকা সূত্ৰধৰ ভনীয়েক। লখিমপুৰত কাৰ হৈ খেলি আছে ফুটবল? এইটো ক্লাবত থাকে, চাই ক্লাব। আচ্ছা, চাইত লখিমপুৰ চাই। এই গাঁওখন অতি অনগ্ৰসৰ, অতি পিছপৰা গাঁও এখন, অতি ক্ষুদ্ৰ গাঁও, আৰু সকলো লোকে ইয়াৰ বাগানৰ সৈতে জড়িত। যিহেতু ফাতেমাবাদ টি ষ্টেট লগতে লাগি আছে, ফাতেমাবাদ টি ষ্টেটৰ এটা লাইন টিং লাইন বুলি কোৱা হৈছে। সেই টিং লাইন নামৰ অঞ্চলটোৰে যিগৰাকী ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ভূমিকা সূত্ৰধৰ, তেওঁ ঘৰলৈ আহিহে আমি গম পাইছোঁ তেওঁৰ ভগ্নীয়েও ফুটবল খেলে, আৰু ভূমিকা সূত্ৰধৰ ভগ্নীয়ে খেলি আছে লখিমপুৰত। লখিমপুৰ চাইট তেওঁ প্ৰশিক্ষণ লৈ আছে, তাৰ পৰাই ফুটবল খেলি আছে। আৰু এই ধৰণেই বাগানৰ শ্ৰমিকৰ সন্তান হৈও যথেষ্ট অসুবিধাৰ মাজত থাকিও, আৰ্থিক যি অনাটন তাৰ মাজত থাকিও কিন্তু এক সপোন লৈ তেওঁলোকে এই বাগানৰ মাজৰ পৰাই গতি কৰিছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ হ'বলৈ। এইখনে হৈছে ফুটবল গ্ৰাউণ্ড, য'ত ভূমিকা সূত্ৰধৰৰ লগতে বহু কেইগৰাকী ৰাষ্ট্ৰীয় ফুটবলাৰে ইয়াত ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। আমি তেওঁলোকৰ ৱাৰ্ম আপ দেখুৱাই আছোঁ। এই ধৰণে তেওঁলোকে ইয়াত প্ৰেক্টিছ কৰে। এই অঞ্চলটোৰ বহু উঠি অহা কিশোৰী 2-এগৰাকী শিশু আছে, যুৱক যুৱতী ইয়ালৈ আহি ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰে, আৰু ইয়াৰ পৰাই ভূমিকা সূত্ৰধৰৰ দৰে বহু খেলুৱৈ ওলাইছে, যিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ, ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন ফুটবল টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিছে অঞ্চলটোলৈ। আৰু য'ত আমি দেখুৱাইছোঁ আপোনালোকে অনুষ্ঠান কৰি, যিখন ফিল্ডত আমি আছোঁ, এয়া হৈছে আছাম ইউথ স্পৰ্টছ ক্লাব নামৰ এটা ফুটবল ক্লাবৰ অনুশীলন ফিল্ড। ইয়াতে তেওঁলোকে অনুশীলন কৰে। এই ক্লাবটো ইয়াত এটা অতি ভিতৰুৱা অঞ্চল। এই ভিতৰুৱা অঞ্চলটোত ফাতেমাবাদ চাহ বাগিচাৰ দৰে এটা অঞ্চলৰ ভিতৰতে এইদৰে ফুটবলৰ প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ পৰাই সপোন দেখা হৈছে ফুটবলৰ জৰিয়তে এই অঞ্চলটোৰ নাম বিশ্বত উজ্বলোৱাৰ বাবে। দেখিবলৈ পাইছে অন্যান্যসকলৰ লগতে ভূমিকা সূত্ৰধৰ, তেওঁ প্ৰশিক্ষণ ইয়াতে গ্ৰহণ কৰি আছে। তোমালোকে এই ধৰণে প্ৰশিক্ষণ গ্ৰহণ কৰা? হয় ছাৰ। কিমান সময় প্ৰেক্টিছ কৰা ডেইলি? 3:30 পৰা ষ্টাৰ্ট হয়, 6টালৈকে। 6টালৈকে স্কুলৰ পৰা আহি, কলেজৰ পৰা আহি ইয়াতে ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰা? হয় ছাৰ। ইয়াত সৰ্বমুঠ কিমানে ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে তোমাৰ পৰা? এনে 40টা হয়। কেতিয়াবা মানে টিউশ্যন থাকিলে কোন নাহে, কোনোবা, আৰু এনে গোটেই আহিলেতো 40টা হয়। ইয়াৰ পৰা তুমি ক'ত ক'ত ফুটবল খেলিব গৈছা এইখন ফিল্ডত প্ৰশিক্ষণ গ্ৰহণ কৰি? নেশ্যনেল খেলিছোঁ, ডিষ্ট্ৰিক্ট খেলিছোঁ। কোন জেগাত গৈছা ইয়াৰ পৰা? এই ফাতেমাবাদ চাহ বাগিচাৰ পৰা ক'ত খেলিব গৈছা? ৰাজস্থান গৈছিলোঁ, তাৰপিছত কি বুলি কয়, গোৱা। এইটোৱে। আৰু অসমৰ ক'ত খেলিছা? অসমৰ তিনিচুকীয়া, ওদালগুৰি, কোকৰাঝাৰ, তাৰপিছত যোৰহাট, এইবিলাক, আৰু গুৱাহাটী। এই বিভিন্ন ঠাইত বিভিন্ন টুৰ্ণামেণ্ট খেলিছা তুমি, নহয় জানো? ফুটবলক লৈ তুমি কি সপোন দেখা? এগৰাকী ফুটবলাৰ হ'ম বুলি ভাবিছিলানে সৰুতে? ভবাতো নাছিলোঁ, খেলাৰ পৰা ভাবিছোঁ ইণ্ডিয়া টীমত খেলাৰ
কাৰণে সপোন দেখিছোঁ আশা কৰোঁ খেলিব পাওঁ যাতে আৰু তুমি কেৰিয়াৰ হিচাপে স্পৰ্টছকে লৈছা ফুটবলকে লৈছা হয় ছাৰ ঠিক আছে তুমি প্ৰেক্টিছ কৰা আমি তোমাৰ সৈতে কথা পাতিম এইখন ফুটবল একাডেমীত ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা আৰু এগৰাকী কিশোৰ মোৰ সৈতে আছে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলিছে তেওঁ হৈছে হিমেশ লামা তোমাক স্বাগতম জনাইছোঁ অনুষ্ঠান এপলকলৈ তুমি ফুটবল কেতিয়াৰ পৰা খেলিছা মই ফুটবল ক্লাছ 7 পৰা খেলিছোঁ ক্লাছ 7 তুমি এতিয়া কোন ক্লাছত পঢ়া এখন ক্লাছ 9 পঢ়ি আছোঁ ক্লাছ 9ত পঢ়ি আছা তুমি ক'ত খেলিছা ফুটবল মই এনে বহুত জেগাত খেলিছোঁ বহুত ঠাইত মোৰ খেলিছিলোঁ গুৱাহাটীতো খেলিছোঁ ইফালে ৱেষ্ট বেংগল গৈছিলোঁ খেলিবলৈ আৰু বহুত বিভিন্ন ঠাইত গৈছিলোঁ তুমি ফুটবল খেলিম বুলি ক'ৰ পৰা ইনস্পায়াৰ হৈছা ইনস্পায়াৰ হৈছিলোঁ মই মোৰ এটা আইডল আছে ৰনাল্ডো তাকে ফ'ল' কৰি কিনে মই মানে আমাৰ দাদাকত দেখা পাইছিলোঁ খেলা দাদাৰ পৰা অলপ ইনস্পায়াৰ হৈছোঁ আৰু আমাৰ কোচে আমাক মানে ইনস্পায়াৰ কৰিছে হয় তুমি ফুটবলক লৈ কি সপোন দেখা সপোনক লৈ এই সপোন দেখোঁ কি মই মানে এটা ভাল মানে লেভেলটো পাওঁ ফুটবলত এটা মানে ইণ্ডিয়ান টীমত খেলোঁ বুলি আশা কৰিছোঁ আৰু সেইটোৱে মানে ভাৰতীয় ফুটবল দলত খেলিবৰ কাৰণে তোমাৰ আশা আছে এই ধৰণে বহু কেইগৰাকী কিশোৰ কিশোৰী ওলাই আহিছে আৰু ইয়াতে ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে তেওঁলোকে যথেষ্ট অসুবিধাৰ মাজত দেখিবলৈ পাইছে এটা গ্ৰামাঞ্চল যথেষ্ট এটা ভিতৰুৱা অঞ্চল ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বহুত দূৰ সোমাই আহিব লাগে ইয়ালৈ যথেষ্টখিনি অসুবিধা ইয়াত আছে যাতায়াত যোগাযোগৰ অসুবিধা ইয়াত আছে তৎসত্ত্বেও কিন্তু তেওঁলোকে তেওঁলোকৰ যি ফুটবলক লৈ দেখা সপোন সেয়া মৰিবলৈ দিয়া নাই এই ধৰণে নিতৌ বিদ্যালয়ৰ পৰা আহি কোনোবা কলেজৰ পৰা আহি ইয়াতে ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ইয়াত যিসকলে ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে যাৰ অধীনত তেওঁলোকে ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে তেওঁ হৈছে ধনঞ্জয় ওৰাং ধনঞ্জয় স্বাগতম জনাইছোঁ অনুষ্ঠান এপলকলৈ ইয়াত বহু সংখ্যক কিশোৰ কিশোৰী ওলাই আহিছে ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ এই অঞ্চলটোত ফুটবলৰ দৰে এটা ক্ৰীড়াৰ প্ৰতি কি ধৰণে আকৰ্ষিত হ'ল কিশোৰ কিশোৰীসকল হয় নমস্কাৰ ইয়াতে মানে কি আগতে এনেকুৱা কোনো কোচিং চেণ্টাৰ নাছিল মই নিজে খেলি আছিলোঁ যেতিয়া মই 2019ত বৰপেটা আভা ক্লাব বুলি এটা আছে বৰপেটা টাউনত তো তাত খেলি আছিলোঁ তেতিয়া তাৰ পৰা ইয়াত আহাতে মোৰ ইঞ্জুৰি হ'ল 2019ত তেতিয়া মানে কি হ'ল ইঞ্জুৰিৰ পিছত মানে মই খেলিব মানে গেমত নামিব নোৱাৰিলোঁ তেতিয়া মানে কি হ'ল নিজে ভাবিলোঁ যে কোচিং লাইনতে যাওঁ আৰু ইয়াতে যোনবিলাক আমাৰ জুনিয়ৰ যোনগিলা মোৰ নিজৰ ভাই ভণ্টি এইগিলা ইহঁতৰ গেমবিলাক চালোঁ মানে বহুত ভাল খেলে কিন্তু লাইন নাই কোনো নাই তো এনেকৈ মানে ভাবি কিনে 2020ত মানে মই নিজে মানে এটা ক্লাব খুলিলোঁ যোনটো ক্লাবটো আপোনালোকে যোনটো এতিয়া চাই আছে আছাম ইউথ স্পৰ্টছ ক্লাব বুলি তো এনেকুৱা খুলি কেনে ইয়াতে প্ৰশিক্ষণ দিয়া ষ্টাৰ্ট কৰিলোঁ তাৰপিছত চালোঁ যে লাহে লাহে মানে এটা কি হ'ল মানে 3 মান্থতে মই যোনটো ডেভেলপমেণ্ট পাব লাগে ল'ৰাবিলাকৰ তাত তো সেইটো পাই গ'লোঁ তো দুজনী যেনেকৈ ভূমিকা আপুনি নামটো যেনেকৈ ভূমিকা সূত্ৰধৰ তাৰ কুমকুম সূত্ৰধৰ আৰু ইফালে হ'ল অঞ্জলি একা ইহঁতক মানে মই কি কৰিলোঁ 3 মাহ ট্ৰেইনিং কৰাই আপোনাৰ লখিমপুৰ চাই তাত লৈ গ'লোঁ তাত লৈ যোৱাৰ পিছত তাত আপোনাৰ আৰু সিহঁতে ভাল মানে পাৰফৰ্মেঞ্চ দিলে আৰু এটা বস্তু মই চাব পালোঁ মানে নিজকে মানে জোচ এটা আহিল সিহঁতে তাতে এক্সিলেণ্ট মানে যোনখিনি মানে আপোনাৰ মাৰ্ক থাকে সেইটো মানে পূৰা এক্সিলেণ্ট তাতে মানে তো সেইটো পোৱাৰ পিছত মানে নিজৰে এটা জোচ আহিল যে ঠিক আছে মই ইঞ্জুৰি হ'লোঁ কিন্তু মানে ফুটবলটোতো এৰিব নোৱাৰোঁ মানে ফুটবল মানে এনেকুৱা হৈ গৈছে মানে তেজৰ লগত মানে জড়িত তো সেইটোৰ কাৰণে কি হ'ল মই ফুটবলৰ লগত জড়িত হৈ গ'লোঁ আৰু লগতে সিহঁতকে লৈ কিনে এতিয়া মানে সপোনখিনি চাইছোঁ মানে মোৰ সপোন আছে মানে ইণ্ডিয়া টীমলৈকে খেলিব মোৰ নিজৰে সপোন আছিল কিন্তু ইঞ্জুৰিৰ কাৰণে মই নিজে নোৱাৰিলোঁ কিন্তু মানে মোৰ এটাই সপোন আছে যেন মানে মোৰ নিজৰ ষ্টুডেণ্টে যায় তাত আৰু যাই কিনে তাতে পাৰফৰ্মেঞ্চ কৰি যাতে আহে সেনেকৈ মানে এইবাৰ চান্সো আহিছিল যোনটো ভূমিকা সূত্ৰধৰ আপোনালোকে যেনেকৈ নাম শুনিছে ইণ্ডিয়া টীম কেম্পত কলিং আহিছিল তো মানে এনেকুৱা বেড মানে প্ৰব্লেম মানে কি হ'ল সিহঁতৰ ডকুমেণ্টছ যোনখিনি পাছপৰ্টখিনি টাইমত নোহোৱাৰ কাৰণে মানে আমি এইবাৰ ভূমিকা মানে ইণ্ডিয়া টীমত খেলিব নাপালে মানে সেইটো মানে অলপ বেয়া লাগিল কিন্তু মানে এতিয়া মানে মই আগতীয়াকৈ মানে চবখিনি মানে কাৰেকশ্যন কৰি আছোঁ মানে সিহঁতৰ কোনোবা যদি ডকুমেণ্টছ ভুল আছে কিবা আছে এইগিলা মানে আগৰ পৰা কাৰেকশ্যন কৰিছোঁ যাতে মানে পিছত যদি ভাল জেগাত চান্স পায় তেতিয়াহ'লে মানে তাতে যাব পাৰে আৰু এতিয়া আমাৰ ভূমিকাৰ লগত আৰু দুজনী ছোৱালী এতিয়া মুম্বাইৰ কাৰণে মানে কলিং আহিছে আগতীয়া মানে এটা ছাৰ আহিছিল ইয়াত মণিপুৰৰ পৰা তো ছাৰজনে চাই কিনে গৈছে চাই কিনে এতিয়া মণিপুৰৰ পৰা
যোনটো আপোনাৰ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ CRS চিষ্টেম থাকে সেইটো হৈ গৈছে এতিয়া তাৰে পৰা টিকেট পঠাই দিব তো ইয়াৰ পৰা আমাৰ দুজনী মুম্বাইত খেলিব যাব মুম্বাই ইণ্ডিয়ান ৰুছ ছকাৰ ক্লাব তাত খেলিব যাব ইয়াত ফুটবলক লৈ যেতিয়া প্ৰতিগৰাকী কিশোৰীক ঘৰৰ পৰা আনিব লগা হৈছিল ফুটবলত কোচিঙৰ কাৰণে নিশ্চয় পেৰেণ্টছক কনভিন্স কৰাব লগা হৈছিল বুজাব লগা হৈছিল তেওঁলোকে সহজে বুজি পাইছিল নে অকণমান কষ্ট হৈছিল বুজাওঁতে মানে ফাৰ্ষ্ট টাইম কি হ'ল ইয়াতে এনেকুৱা কোনো একাডেমি নাছিল তো মোক যেতিয়া ফাৰ্ষ্ট টাইম মই 2020 যেতিয়া ষ্টাৰ্টিং কৰিলোঁ তেতিয়া মানে বহুত প্ৰব্লেম ফেচ হৈছে মানে বহুতৰ পেৰেণ্টছে কৈছে যে ল'ৰাটোক তাত দিলে বেয়া হৈ যাব পঢ়া বেয়া হৈ যাব মানে বেয়া দিশত যাব বেয়া কিবা হ'ব মানে এইগিলা মানে বহুত এনেকুৱা প্ৰব্লেম আহিছে ফাৰ্ষ্ট মোৰ 11জন টিম যোনটো আছিল ল'ৰাৰ 11জন টিম লৈ কেনে ফাৰ্ষ্টত ছোৱালী অহা নাছিল মানে বহুত প্ৰব্লেম মানে ছোৱালী আহিলে ছোৱালী ইয়াত মানে এনেকুৱা প্ৰব্লেম চলি আছিল ফাৰ্ষ্ট টাইম আপোনাৰ যদি ছোৱালী যদি হাফ পেণ্ট পিন্ধে তেতিয়াহ'লে মানে বেলেগ এজনে আহি কেনে ক'ব তোমাৰ ছোৱালীজনী হাফ পেণ্ট পিন্ধি ঘূৰি আছে কি ব্যৱহাৰ শিকাইছে মানে এনেকুৱা মানে গাৰ্জেনৰ লগত সিহঁতে গাৰ্জেনক মাইণ্ডত মানে এনেকুৱা সোমাই দিব যে মানে গাৰ্জেনে নেক্সট দিনা ক'ব যে আজিৰ পৰা খেলিব যাব নালাগে মানে তাৰপিছত মই নিজে যাম গাৰ্জেনৰ লগত কথা পাতিম গাৰ্জেনক বুজাই কেনে ক'ম এইগিলা এনেকুৱা নহয় খেলিলে এনেকুৱা হ'ব আৰু যেনেকৈ আমাৰ আইডলবিলাক আছে যোনবিলাক আমাৰ অলিম্পিকত মেডেল আনিছে ফুটবলত সিহঁতৰ নামবিলাক ক'ম সিহঁতক দেখাম পিছত আৰু গাৰ্জেনে বুজি পাব আৰু নেক্সট দিন পৰা আৰু পঠাব মানে প্ৰব্লেমটো বহুত হৈছে প্ৰথমবাৰত আৰু এটা কি মানে ইয়াতে মানে যোনটো বস্তু আগৰ পৰা চলি অহা নাই সেইটো ষ্টাৰ্টিং কৰোঁতে আপোনালোক গম পায় মানে ষ্টাৰ্টিঙৰ টাইমত বহুত কষ্ট হয় তো এইখিনিয়ে মানে প্ৰব্লেম ফেচ হৈছে আৰু ইয়াত মানে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে ফুটবলাৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁলোকক নহয় জানো যেতিয়া আপোনাৰ ফুটবল একাডেমীত ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি বিভিন্ন পৰ্যায়ৰ ৰাজ্যিকে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্ট খেলিছে তেতিয়া নিশ্চয় মনত এটা খুব সন্তুষ্টিৰ এটা ভাৱ এটা মনলৈ আহিছে নহয় জানো সেইটো অহাটো স্বাভাৱিক এতিয়া ইয়াৰ পাছত ইয়াত যিমানখিনি খেলুৱৈ দেখিবলৈ পাইছোঁ কিশোৰ দেখিবলৈ পাইছোঁ ইয়াত ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা আৰু অধিক সংখ্যক আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছেনে যিহেতু ইয়াৰ পৰা ইতিমধ্যে 3গৰাকীয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত খেলিছে ফুটবল হয় ইয়াতে মানে যিখিনি মানে এতিয়া ক'ব গ'লে মানে আপোনাৰ গাৰ্লছৰ পৰা মানে অলপ যোনটো অলপ আপোনাৰ লেভেলটো আপ কৰিলে গাৰ্লছৰখিনি পাই যায় তো আমাৰ বয়ছৰো আছে মানে বহুত ভাল বয়ছৰ আছে সিহঁতে মানে কি হয় যেনেকুৱা আপোনাৰ মিনাৰ্বা কওক ইফালে সুদেবা FC যোনগিলা আই লিগ প্ৰফেশ্যনেল বাইচুং ভুটীয়া এইগিলা ক্লাবতো গৈছে মানে যাই কেনে তাতো চিলেকশ্যন ফাইনেল ট্ৰায়েললৈকে চিলেকশ্যন লাষ্টত মানে কি হয় মানে সিহঁতৰ যোনটো ফিজটো মানে বহুত হেভি আপোনাৰ যদি ক'ব গ'লে মানে 1 ইয়াৰৰ পেকেজ থাকে সিহঁতৰ 4 লাখ 3 লাখ এনেকুৱা পেকেজ থাকে তো সেই পেকেজগিলা মানে আমাৰ ইয়াতেতো আপোনালোকে চাইছে যোনটো কণ্ডিশ্যনৰ ল'ৰা ছোৱালীবিলাকে চব বাগানৰ পৰা আহিছে প্লাছ বস্তিৰ পৰা আহিছে মানে চব গৰীব ঘৰৰ ল'ৰা মানে যোনগিলা শিকি আছে গৰীব ঘৰৰ ছোৱালী ল'ৰা তো সিহঁতৰ কাৰণে মানে বহুত প্ৰব্লেম হয় নহ'লে মানে এতিয়ালৈকে আমিও মানে ল'ৰাৰো দেখিব পালোঁ হয় মানে এইটো বহুত বাহিৰত মানে ভাল ক্লাবত খেলিলে হয় এতিয়াও মানে 2-3জনৰ কাৰণে কথা চলি আছে বাহিৰত অলপ মানে সিহঁতক আৰু ইম্প্ৰুভ কৰিব লাগিব যদি ইম্প্ৰুভখিনি পাই যায় তেতিয়াহ'লে মানে সিহঁতক কলিং কৰিব তাত অসমৰ দৰে এখন ৰাজ্যৰ এটা অতি ভিতৰুৱা অঞ্চলত কোনো স্পৰ্টছ ক্লাব চলাই নিয়াটো বা গঢ় দিয়াটো ইমান সহজ কথা নহয় যি প্ৰত্যাহ্বান লৈ তেওঁলোকে ক্লাবটো গঢ় দিছে তাৰ মূলতে বহুকেইগৰাকী ব্যক্তি আছে তাৰে অন্যতম হৈছে সকলোৰে চিনাকি আছাৰ নেতা কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানসুখ সাংখাৰিকা আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠান এপলকলৈ মানসুখহঁতৰ নেতৃত্বতেই এই যিটো ফুটবল ক্লাব আছাম ইউথ স্পৰ্টছ ক্লাব সেয়া গঠন কৰা হৈছে য'ৰ পৰা ইতিমধ্যে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ ওলাই যাবলৈ সক্ষম হৈছে এই ক্লাবটো গঢ় দিয়াৰ ক্ষেত্ৰত কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল প্ৰথম অৱস্থাত আপোনালোক বিশেষকৈ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমাৰ যিখিনি মানে পৰ্যায়লৈ আমি আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ যিখিনি খেলুৱৈ উঠিবলৈ সক্ষম হৈছে এইটো সঁচাকৈ এটা বহুত এটা কষ্টকৰ জীৱন হৈছিলে সেইটো টাইমত যে আমি ক'ব লাগিব যে 2020 চনত যেতিয়া আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ আমাৰ টকা পইচাৰ অভাৱ আছিলে আমাৰ এইটো অঞ্চলত বিশেষকৈ ছাত্ৰ ছাত্ৰী যে এনেকুৱা খেলুৱৈসকল আগবাঢ়ি আহিব আৰু আমাৰ মাজত কোনোবা প্ৰশিক্ষণ ল'ব আমাৰ ক্লাবত সেইটো আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ কাৰণ খেলৰ প্ৰতি আৰু ফাইনেন্সিয়েলি তেওঁলোকে বহুত দুৰ্বল আমাৰ এইটো অঞ্চলৰ পৰিয়াল আৰু এইটো হিচাপে আমি এটা ভাবিছিলোঁ যে ভৱিষ্যতে মানে তেওঁলোকক যদি এটা খেলুৱৈ হিচাপে গঢ় দিব লাগে বা তেওঁলোকক মানে উচ্চ পৰ্যায়ৰ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিব লাগে তেতিয়াহ'লে নিশ্চয় ফাইনেন্সিয়েলি আমাক ছাপৰ্ট লাগিব আৰু এইটো হিচাপে আমাৰ মুখ্য উপদেষ্টা হিচাপে আমাৰ বৰ্তমানৰ সুভাষ তিৰ্কী আদিবাসী
উন্নয়ন কল্যাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কী ডাঙৰীয়াক আমি উপদেষ্টা হিচাপে ৰাখি তেওঁৰ পৰা পৰামৰ্শ লৈ আমি আসাম ইউথ স্পৰ্ট ক্লাবখন গঠন কৰিছিলোঁ আৰু এইটো হিচাপে আমাৰ বিভিন্ন ফাইনেন্সিয়েলি প্ৰব্লেমৰ সন্মুখীন হৈছিলোঁ তথাপিও তেওঁৰ পৰা আৰু বিভিন্ন ৰাজ্যৰ পৰা সহায় সহযোগিতা আগবঢ়াই আমাক এই অনুষ্ঠানটো জন্ম দি আমাৰ মানে এই প্ৰতিষ্ঠা হৈছিলে আৰু এইটো হিচাপে আমি বৰ্তমানলৈকে আমাৰ ধনঞ্জয় ওৰাঙৰ প্ৰশিক্ষণ নেতৃত্বত বৰ্তমান এই ক্লাবখন চলি আছে বুলি আমি ক'ব পাৰোঁ। আপোনালোকৰ সপোন কি এনেকুৱা এটা অঞ্চলত ফাতেমাবাদ চাহ বাগিচাৰ এটা বাগিচা অঞ্চল এই বাগিচা অঞ্চলত এই ধৰণৰ ক্লাব এটা অতি প্ৰত্যাহ্বানৰ মাজেৰে স্থাপন কৰি গঢ় দি ইতিমধ্যে বহু খেলুৱৈৰ পৰা ওলাই গৈছে আপোনালোকৰ ভৱিষ্যতৰ পৰিকল্পনাৰ লগতে সপোন কি ভৱিষ্যতে নৱপ্ৰজন্মক মানে আমি এটা ভাল এটা বাট দেখুৱাব পাৰোঁ ঠিক তেনেধৰণে খেলৰ জৰিয়তে আমি এটা ভাল বাট ভাল এটা ৰাস্তা দেখুৱাই তেওঁলোকৰ শাৰীৰিক তেওঁলোকৰ মানসিক এটা ভাল এটা চিন্তাধাৰণা মানে জাগি উঠক ঠিক তেনেধৰণে চিন্তা কৰিয়ে আমি এই অনুষ্ঠানটো জন্ম দিছোঁ আৰু এইটো হিচাপে আমি বৰ্তমানলৈকে এইটো চলাই গৈ আছোঁ আৰু ভৱিষ্যতলৈকে এটা পৰিকল্পনা আছে যে আমাৰ মাজৰ পৰা এটা ভাল খেলুৱৈ হওক অসমৰ নেতৃত্বত ভাৰতৰ নেতৃত্ব দিয়ক যেনেকৈ আজিৰ তাৰিখত উমা চেত্ৰীৰ নামটো আমি সকলোৱে গৌৰৱেৰে অনুভৱ কৰিছোঁ যে আজি এটা ৰাষ্ট্ৰীয় দলত মানে খেলিবলৈ মানে নাম চৰ্চা হৈছে তো ঠিক তেনেধৰণে ভাৰতৰ সেই খেলুৱৈ হিচাপে আমাৰ মাজৰ পৰাই কোনোবা এটা হওক যাতে আমি আগন্তুক দিনত আমাৰ গৌৰৱ কৰিব পাৰোঁ আৰু আমাৰ ৰাষ্ট্ৰীয় উদ্যানৰ নাম উজ্জ্বল কৰিব পাৰোঁ সেইটোৱে আমাৰ চিন্তা। আমি ইতিমধ্যে কৈছোঁৱে যে বহু কেইগৰাকী ৰাজ্যিক তথা ৰাষ্ট্ৰীয় খেলুৱৈ এই ক্লাবটোত আছে ইয়ালৈ আহি তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰে তেনে এগৰাকী খেলুৱৈ হৈছে অঞ্জলি এক্কা অঞ্জলি স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ তুমি কেতিয়াৰ পৰা খেলি আছা ফুটবল আমি 2 বছৰ হ'ল 2 বছৰৰ পৰা ফুটবল খেলি আছা তুমি যিহেতু ৰাজ্যিক পৰ্যায়ত বা দেশৰ বিভিন্ন ঠাইত ফুটবল খেলিছা ক'ত ক'ত খেলিছা ফুটবল ফাৰ্ষ্টতে ইয়াত লখিমপুৰত ট্ৰায়েল দিব গৈছিলোঁ তাৰপিছত তাতে ভাল নহ'ল আৰু ইফালে গেম খেলিছোঁ তেজপুৰ কোকৰাঝাৰ অসমৰ বাহিৰত পাঞ্জাৱত গৈছিলোঁ আৰু এনে বহুত এইখিনিতে তুমি কি সপোন কি দেখা ফুটবলক লৈ সপোনত এইখিনি যে ইণ্ডিয়া টীমত খেলিব পাম মানে এইটোৱে আশা আছে যে ইণ্ডিয়া টীমত খেলিব পাৰিম বহু প্ৰতিভাসম্পন্ন খেলুৱৈ এই ক্লাবটোৰ সৈতে জড়িত হৈ খেলি আছে এইখন খেলপথাৰত প্ৰশিক্ষণ তেওঁলোকে গ্ৰহণ কৰি আছে একোগৰাকী তেওঁলোক নক্ষত্ৰ হিচাপে ক'ব লাগিব ক্ৰীড়া ক্ষেত্ৰখনৰ যিহেতু তেওঁলোকৰ যথেষ্ট সম্ভাৱনা আছে ক্ৰীড়া ক্ষেত্ৰখনত নিজকে উজ্বলাই তোলাৰ লগতে ক্ৰীড়া ক্ষেত্ৰৰ নাম উজ্বলোৱাৰ ক্ষেত্ৰত তেনে এগৰাকী খেলুৱৈ আছে যি এতিয়ালৈ কোনো ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলা নাই কিন্তু এওঁ আমন্ত্ৰণ লাভ কৰিছে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্লাবত ফুটবল খেলিবৰ বাবে তেওঁ হৈছে ৰিমু বসুমতাৰী স্বাগতম জনাইছোঁ অনুষ্ঠান এপলকলৈ তোমাৰ ঘৰ ক'ত গোলাগাঁও ইয়াতে কিমান দিনৰ পৰা খেলি আছা ফুটবল 1 বছৰ হৈছে 1 বছৰ হৈছে ইয়াতে খেলি আছা তুমি ফুটবল খেলি কি সপোন দেখিছা তোমাৰ ড্ৰিম কি ফুটবলৰ অসমীয়া কোৱালৈ অসুবিধা হৈছে নেকি ফিউচাৰ ইণ্ডিয়াৰ টীমৰ হৈ খেলিব বিচাৰা আৰু ফুটবলৰ কাৰণে কিমান কষ্ট কৰা কৰোঁ ছাৰ বহুত কষ্ট কৰা ঘৰত ফুটবল খেলাৰ কাৰণে কিবা কয় নেকি খেলিব দিয়ে নে মানা কৰে খেলিব দিয়ে তাহলে গাঁৱত কিমান আছে ফুটবল প্লেয়াৰ গাঁৱত তেনেকৈ নাই ইয়াত আহি কেনেকুৱা লাগিছে লগৰ লগত ফুটবল খেলি আছে কেনেকুৱা লাগিছে ভাল লাগিছে বহু খেলুৱৈ ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে সকলোৰে সৈতে কথা পতা সম্ভৱ নহ'ব কিন্তু যিসকলৰ সম্ভাৱনা ইয়াত বেছিকৈ দেখিবলৈ পাইছোঁ সকলোৰে আছে সম্ভাৱনা কিন্তু যিসকলে ইতিমধ্যে আমন্ত্ৰণ লাভ কৰিছে বিভিন্ন ক্লাবলৈ তেওঁলোকৰ সৈতে আমি কিছু কথা পতাৰ চেষ্টা কৰিম তিনিগৰাকী আছে মোৰ সৈতে তোমাৰ নাম সচিন চুৰিন তুমি ইয়াত কিমান দিনৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি আছা মই ইয়াতে যেতিয়া এইটো ক্লাবটো ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা কৰি আছা তুমি ক'ত খেলিছা এতিয়া MP দিল্লী ভূটান আৰু বিভিন্ন ঠাইত খেলিছোঁ ছাৰ তোমাৰ নাম ভুৱন বৰ্মন তোমাৰ ঘৰ ক'ত গোৱালপাৰাত কেতিয়াৰ পৰা খেলি আছা ফুটবল খেলটো বহুত আগৰ পৰাই খেলিছোঁ সৰুৰ পৰা 5-6 এনেকৈ 6 বছৰ পৰা গোৱালপাৰাটো ইয়াৰ পৰা বহুত দূৰ হয় ইয়াত থাকা ক'ত থাকা ইয়াতে এটা হোষ্টেলত মানে স্পৰ্টছ ক্লাবৰ হোষ্টেলত থাকা ফুটবলক লৈ কি সপোন দেখিছা ইণ্ডিয়ান টীমত খেলাৰ সপোন ঠিক আছে শুভেচ্ছা থাকিল আৰু এগৰাকী আছে তোমাৰ নাম আৰিয়ান নাগ তোমাৰ ঘৰ ক'ত তিনিচুকীয়াৰ বিৰাট খেলিব আহিছা একদম উজনি অসমৰ পৰা ল'ৰা আছামলৈ ফুটবল প্ৰশিক্ষণৰ কাৰণে ইয়াত ক'ত থাকা ক্লাবত আছাম ইউথ স্পৰ্টছ ক্লাবৰ তুমি কেনেকৈ গম পালা যে ফুটবল ইয়াত শিকায় ইয়াত ফুটবল শিকি পেলাই ভাল ফুটবলাৰ হ'ব পাৰি বুলি কি ধৰণে গম পালা মানে দাদা এজন কৈছিলে যে ইয়াতে আছাম ইউথ স্পৰ্টছ ক্লাব মই ক্লাবৰ বিষয়ে ইমান গম পোৱা নাছিলোঁ তেতিয়া অলপ ক্ৰিকেট খেলা আছিলোঁ তো পাপাৰ সপোন আছিল
ফুটবলাৰ হ'ব তো এইটোৱে যথেষ্ট সপোন লৈ ইয়াত ক্লাবত আহিছোঁ আমি উল্লেখ কৰিছোঁ যে ফুটবল ক্লাব এটা এনেকুৱা এটা অঞ্চলত গঢ় দিয়াটো ইমান সহজ নহয় কাৰণ সকলো লোক আৰ্থিকভাৱে ইয়াত সবল নহয় যথেষ্ট কষ্ট কৰি এওঁলোকে জীৱন নিৰ্বাহ কৰে তাতে ফুটবলত ফিজ দি মাহে মাহে এটা ফুটবল ক্লাবত তেওঁলোকে নিজৰ সন্তানক দিয়াটো ইমান এটা সহজ কথা নহয় তাৰ মাজতো এওঁলোকে সেইসকল সন্তানক সেইসকল কিশোৰ কিশোৰীক কনভিন্স কৰা ইয়াত খেলিবলৈ লৈ আহিছে যাতে তেওঁলোক একোগৰাকী ভাল খেলুৱৈ হওক অঞ্চলটোৰ নাম উজ্বলাই তোলক লগতে এক যাতে সুস্থ সবল পৰিৱেশ ইয়াত বৰ্তি থাকক এটা ক্ৰীড়াৰ পৰিৱেশৰ জৰিয়তে তাৰে এটা খুব মহৎ সপোন লৈ এওঁলোকে খেলুৱৈ জন্ম দিয়াৰ বাবে গঢ় দিয়াৰ বাবে ইয়াত কচৰত চলাই আছে সাধাৰণতে ফুটবল ক্লাব বা অন্যান্য ক্ৰীড়া জগতৰ লগত জড়িত ক্লাব বুলি ক'লে অনুদানৰ কথা যথেষ্টখিনি আহি যায় ইয়াত ৰাজ্যতে ক্ৰীড়া বিভাগ আছে বিভিন্ন ক্ৰীড়াৰ ক্ষেত্ৰক প্ৰাধান্য দিয়া বা গুৰুত্ব দিয়া বহুতো অৰ্গেনাইজেশ্যন আছে অনুদানো তেওঁলোকে যথেষ্টখিনি আগবঢ়ায় আপোনালোকে কাৰোবাৰ পৰা কিবা অনুদান পাইছে এতিয়ালৈ নাই পোৱা এতিয়ালৈকে আমি এনেকুৱা অনুদান হিচাপে পোৱা নাই আৰু যাৰ কাৰণে আমি বাৰম্বাৰ বিভিন্ন জেগাত এপ্লিকেশ্যনো কৰিছোঁ মেমৰাণ্ডাম আকাৰো দিছোঁ যে আমাৰ ক্লাবক মানে উঠাই লোৱাৰ স্বাৰ্থত মানে কেনেকুৱা আমাক আৰ্থিকভাৱে সহায় লাগিব বা কেনেকুৱা ধৰণে আমাক বলৰ লাগিব বা বিভিন্ন সা সুবিধাখিনি লাগিব কিন্তু আজিলৈকে পোৱা নাই সেইকাৰণে আমি চৰকাৰক আজিৰ তাৰিখত আপোনালোকৰ জৰিয়তে আহ্বান কৰিব বিচাৰিছোঁ যে আমাৰ ক্লাবক কিছু আৰ্থিক অনুদান আগবঢ়াওক যাতে আমাৰ ক্লাবৰ হৈ যিখিনি বিভিন্ন জেগাত মানে খেলিবলৈ পঠাওঁ সেই খেলুৱৈখিনিক মানে যথেষ্ট আমি যিখিনি সুবিধা দিব লাগে যেনেকুৱা ড্ৰেছৰ পৰা আদি কৰি তেওঁলোকৰ টিকেটলৈকে আমি বিভিন্ন ব্যক্তিৰ পৰা খুজি আনি আমি মানে বিভিন্ন টিকেট মানে কৰিব লগা হয় গতিকে এই সুবিধাখিনি যদি আমাক কৰি দিয়া হয় নিশ্চয়কৈ আমাৰ এইটো অঞ্চলৰ পৰা আমি ভাল এটা খেলুৱৈ মানে আমি প্ৰতিষ্ঠা কৰিব পাৰিম আৰু অসমৰ তথা দেশৰ কাৰণে আমাৰ খেলুৱৈ হিচাপে আমাৰ যিখিনি মানে কৰিব লগা কষ্ট আমাৰ ক্লাবে কৰি আছে আৰু এইটো হিচাপে আমি দেশৰ কাৰণে অঞ্চলৰ কাৰণে আমি নাম ৰখাৰ কাৰণে যিখিনি কৰিব লগা এইটো আৰ্থিকভাৱে সহায় পালে আমি নিশ্চয়কৈ কৰি যাম বুলি আমি আজিৰ তাৰিখত অনুভৱ কৰোঁ আৰু এই ধৰণে বিভিন্ন অসুবিধা বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে ফাতেমাবাদ চাহ বাগিচা অঞ্চলৰ বহু দুখীয়া পৰিয়ালৰ সন্তানে ওলাই আহি ইয়াত ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁলোকে ইতিমধ্যে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সক্ষম হৈছে লগতে নিজৰ অঞ্চলটিৰ নাম তেওঁলোকে উজ্বলাই তুলিছে ধনঞ্জয় ওৰাঙৰ নেতৃত্বত ওলাই অহা এইসকল কিশোৰ কিশোৰী সকলোৰে সপোন যে এদিন তেওঁলোকে ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ হৈ ফুটবল খেলিব আৰু এই অঞ্চলটোৰ নাম উজ্বলাই তুলিব অনুষ্ঠান উপভোগ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠান ইমানতে সামৰিছোঁ